আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ। তো আপোনালোকে দেখা পাইছে আমাৰ বাইদেৱে বানাকান্ত ৰাইজৰ বাবে সাহায্য আগবঢ়াইছে। বাইদেউ আপোনাৰ নামটো? কৃষ্ণা চুতীয়া। তৃষ্ণা চুতীয়া বাইদেৱে আপোনালোকৰ বাবে তৃষ্ণা চুতীয়াই এই অনুদান আগবঢ়াইছে। তো এগৰাকী বাইদেউ আছে। বাইদেউ মানে লাইভত আছোঁ, বেয়া নাপায় নহয়? লাইভত আছোঁ দেই, যিহেতুকে আপোনালোক গমেই পাই আছে ন কেনেকুৱা ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈ আছে। তো আপোনাৰ ওচৰত মাত লগালোহি। তো বানাকান্ত ৰাইজৰ বাবে কিবা সহায় হাত বিচাৰি আপোনাৰ ওচৰলৈ আহিলোঁ। আৰু আমি ইয়াৰে হয়। বৰ্তমান উপস্থিত আছোঁ গমাৰি বজাৰত। আপোনালোকেতো গমেই পাই আছে, আমি প্ৰায় এইকেইদিন আজিৰ পৰা প্ৰায় 10 দিনমান হৈছে বানাকান্ত লোকসকলক আমি সহায় কৰি আছোঁ। আজি উপস্থিত হৈছোঁহি গমাৰিত। তো গমাৰিত যোনসকল ব্যৱসায় আছে, তো ব্যৱসায়ীসকলৰ পৰা বান সাহায্য বিচাৰি আহিলোঁ। তো আপোনালোকে দেখা পাইছে, তো এই দোকানখনৰ পৰাই প্ৰথম আৰম্ভণি কৰিছোঁ। তো লাইভত আছোঁ, তো আপোনালোকে লাইভটো চাই থাকক আৰু পাৰিলে লাইভটো শ্বেয়াৰ কৰি দিব। আচলতে বৰ্তমান সময়ত এনেকুৱা ধৰণৰ ভিতৰুৱা গাঁৱৰ পৰা মেছেজ আৰু ফোন কৰিছে, দাদা আমাৰ গাঁৱলৈ আহক, যিহেতুকে আমাৰ গাঁৱত এতিয়ালৈকে কোনেও সাহায্য দিয়াহি নাই। তো এনেধৰণে আমাক ফোন মেছেজ কৰিছে। আচলতে এনেকৈ ফোন মেছেজ কৰিলে আৱেগিক হৈ যাওঁ ন। আচলতে আমি সেই যোনসকলে বানত ডুবি আছে সেই লোকসকলক দেখি আমাৰো মানে মনটো পূৰা সেমেকি গৈছে। সেইটো কাৰণে সেই ৰাইজৰ কাৰণে আমি ওলাই আহিছোঁ। তো এই ব্যৱসায়ী দাদাসকলৰ পৰা বান সাহায্য বিচাৰিম এতিয়া। তো আপোনালোকে লাইভটো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, যিহেতুকে আপোনালোকে দেখা পাইছে। দাদা, তো আমি আহিলোঁ বান সাহায্য বিচাৰি। আপুনি কেনেকৈ কি কৰে? আমাৰ মানে দিয়াই আছে। আমিও দি আছোঁ। তাৰমানে আজি ধৰক আজি এটা কুকুৰা পেকেট দিলোঁ। হয়, বৃহস্পতিবাৰে দিব চাউল কোমোৰা। নহয় আমি সেইখিনি কথা মানে নহয় আমি সেইখিনি কথা শুনিব বিচৰা নাই। আপুনি দিব নিদিয়ে, নিদিলে নাই? নহয় মানে সেইখিনি কেনে নুশুনে। আপুনি নিদিলে আপোনাৰ বেলেগলৈ যাওঁ দেৰি হ'ব। তাৰমানে আমি দিয়াই আছে, সেইটো কাৰণে এতিয়া নিদিয়ে ন? ঠিক আছে, একো নাই। দাদা ভাল লাগিল। আচলতে দাদা এটি মানে সহায় কৰি আছোঁ বুলি কৈছে, এইটো বহুত ভাল কথা। মানে যিহেতুকে সহায় কৰি আছে বহুত ভাল কথা। ভাল লাগিল দেই। নেপাওঁ মই এইটোৱে কৈছোঁ যেন আপুনি বহুত ভাল কাম কৰিছে। আপোনাক ভগৱানে মংগল কৰক। মানে বহুত মানে ভাল লাগিছে। এনেধৰণে মানুহে হ'ব ন। এই পকা ৰ'দত আমাক ঘূৰি কিবা প্ৰয়োজন আছে জানো? ৰঙা মূৰ্তি কৈছোঁ, ৰঙা মূৰ্তি কৈছোঁ। তেনেকুৱা কথা। বাইদেউ বান সাহায্য বিচাৰি আছোঁ, কিবা বান সাহায্য দিব নেকি? ধন্যবাদ। আমাৰ বাইদেৱে বান সাহায্য প্ৰথম বান সাহায্য দিছে, যিহেতু গমাৰি বজাৰত উপস্থিত আছোঁ। বাইদেৱে প্ৰথম দিছে। বাইদেউ আপোনাৰ নামটো? মাইনা ওৰাং। তো কণমানিটি ভালে কুশলে থাকক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, ধুনীয়াকৈ থাকক দেই। ভাল লাগিল, ধন্যবাদ। তো আপোনালোকে দেখা পাইছে বানাকান্ত লোকসকলৰ কাৰণে আমি ওলাই আহিছোঁ ৰ'দত, পকা ৰ'দত, ৰঙা মূৰ্তি গৈছোঁ। তো আপোনালোকে দেখা পাইছে আমি বান সাহায্য বিচাৰি আছোঁ বানাকান্ত লোকসকলৰ বাবে। বহুত ধন্যবাদ। আপোনাৰ ব্যৱসায় ভালদৰে চলক, তাৰে কামনা কৰিছোঁ। আমি বান সাহায্য বিচাৰি আপোনাক মাত লগালোঁ। হয় আহি গৈছিলে তাকে। ঠিক আছে। তো দাদাই আগবঢ়াইছে এনেদৰে, বহুত ভাল লাগিছে। আপোনাক ধন্যবাদ জনাইছোঁ। ঠিক আছে, আপুনি তো এইফালেও দিছে, একদম বহুত ধন্যবাদ জনাইছোঁ। দাদা এইফালে অকণ মাত লগাব। তো এতিয়া আহিছোঁ এজন আদা ব্যৱসায়ী, যিহেতুকে আদা ব্যৱসায়ী। দাদা দাদা মাত দিব, যিহেতুকে আমি বান সাহায্য বিচাৰি আছোঁ। তো লাইভত আছোঁ, আপুনি এইফালে চাই দিয়ক কেমেৰাটোলৈ। লাইভত আছোঁ বান সাহায্যৰ কাৰণে আপোনাৰ ওচৰত আহিছোঁ। মানে ধৰি লওক বহুতো ভিতৰুৱা সিহঁতৰ মানে কথাখিনি শুনি বহুত দুখ লাগিছে। কিছুমানে কৈছে দাদাই আগবঢ়াইছে খাই অৱস্থা নাইকিয়া হৈ গ'ল, তেনেকৈ বুলি কৈছে। লাইভত আছোঁ, তো আপুনি কিবা এটা কৈ দিয়ক। বান সাহায্য লোকসকলৰ বাবে আপুনি কেনেকৈ কি আগবঢ়ায় লাইভত আছোঁ, দেখাই দিয়ক। আপোনাৰ নামটো? থানুৰাম। হয়, থানুৰাম দাসে এয়া বানাকান্ত লোকসকলৰ বাবে সাহায্য আগবঢ়াইছে। আপোনাক বহুত ধন্যবাদ জনাইছোঁ। ঠিক আছে দাদা, এইফালে মাত লগাব অলপ। আমি বান সাহায্য বিচাৰি আছোঁ, যিহেতুকে বানাকান্ত লোকসকলে বহুতো দুখত আছে। তো
বাই আৰু ভনীসকলৰ কাৰণে আমি ওলাই আহিছোঁ। বহুত ভিতৰুৱা অঞ্চলৰ যোনসকল লোক আছে সেই লোকসকলে আমাক ফোন কৰিছে, মেছেজ কৰিছে, সেই লোকসকলৰ বাবে ওলাই আহিছোঁ। তো আপুনি কেনেধৰণে কি সহায় আগবঢ়ায় ধন্যবাদ, ভাল লাগিল। তো আৰু এইফালে দেখা পাইছে দাদাজনে বান সাহাৰ্য আগবঢ়াইছে। আপোনাৰ নামটো? জোন গগৈ ন? হয়, জোন গগৈ আগবঢ়াইছে বানাকান্ত লোকসকলৰ বাবে সাহাৰ্য। আপোনাক ভগৱানে মংগল কৰক, বহুত বহুত ধন্যবাদ। তো আপোনালোকে দেখা পাইছে এতিয়া দেখা পাইছে আপোনালোকে CSC এই চেণ্টাৰটোত সোমাইছোঁ। বাইদেউ অকণমান মাত লগাবনে? লাইভত আছোঁ, বেয়া পাব নেকি আপুনি? মানে আমি বান সাহাৰ্য বিচাৰি আছোঁ। বানাকান্ত লোকসকলৰ বাবে মানে আমি ওলাই আহিছোঁ। বহুতো ভিতৰুৱা গাঁৱৰ পৰা মানে আমাক যোগাযোগ কৰিছে, মানে আমি সহায় কৰি আছোঁ এইকেইদিন। তো আপোনাৰ ওচৰত মাত লগালোঁ, আপুনি কেনেধৰণে কেনেকৈ আপুনি সহায় কৰে? আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ। তো আপোনালোকে দেখা পাইছে আমাৰ বাইদেৱে বানাকান্ত ৰাইজৰ বাবে সাহাৰ্য আগবঢ়াইছে। বাইদেউ আপোনাৰ নামটো? তৃষ্ণা চুতীয়া। তৃষ্ণা চুতীয়া বাইদেৱে আপোনালোকৰ বাবে তৃষ্ণা চুতীয়াই এই অনুদান আগবঢ়াইছে। বাকী আপোনাক ধন্যবাদ জনাইছোঁ বাইদেউ দেই। ঠিক আছে। আমি বৰ্তমান উপস্থিত আছোঁ গমাৰি বজাৰত। বানাকান্ত লোকসকলৰ বাবে আমি ওলাই আহিছোঁ। তো এগৰাকী বাইদেউ আছে। বাইদেউ মানে লাইভত আছোঁ, বেয়া নাপায় নহয়? লাইভত আছোঁ দেই, যিহেতুকে আপোনালোক গমেই পাই আছে ন কেনেকুৱা ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈ আছে। তো আপোনাৰ ওচৰত মাত লগালোহি। তো বানাকান্ত ৰাইজৰ বাবে কিবা সহায় হাত বিচাৰি আপোনাৰ ওচৰলৈ আহিলোঁ। আৰু আমি এয়াৰলে হয়। ঠিক আছে, ঠিক আছে। অনলাইন হ'ব বাৰু। মেৰা পানী। তো আপোনালোকে দেখা পাইছে বাইদেৱে বানাকান্ত ৰাইজৰ বাবে কিবা অনুদান আগবঢ়াইছে। আচলতে মানুহে মানুহৰ বাবে এতিয়া বৰ্তমান সময়ততো জুবিন দা থকা হ'লে তো ৰাইজৰ মাজলৈ ওলাই আহিলে হয়। তো আমি জুবিন দা আদৰ্শৰে আমি এনেদৰে ৰাইজৰ বাবে ওলাই আহিছোঁ। যিহেতুকে আপোনালোকেতো গমেই পাইছে, আপোনালোকেতো ভিডিঅ'বিলাক দেখিয়ে আছে। তো সেইকাৰণে আমি মানে যোনসকল লোকে কান্দি কান্দি ফোন কৰিছে, আচলতে সিহঁতৰ দুখ দুৰ্দশা দেখি আচলতে মানে আমাৰো বেয়া লাগেতো। যিহেতুকে আমি এতিয়া বৰ্তমান সময়ত বিন্দাছ আছোঁ ঘৰত দিলে ন। ঠিক আছে, ধন্যবাদ। তো বাইদেৱে বান সাহাৰ্য দিছে। বাকী আপোনাৰ নামটো জনাই দিব। অৰ্চনা ন? অৰ্চনা বাইদেৱে বান সাহাৰ্য আগবঢ়াইছে। তো আপোনাক ধন্যবাদ জনাইছোঁ। আৰু লগতে আপোনাৰ ব্যৱসায় ভালদৰে চলক আৰু আপুনি সুস্থ থাকক। ধন্যবাদ জনাইছোঁ দেই। ঠিক আছে।